নিকুঞ্জ আপডেট চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। ইণ্ডিয়ান পোষ্ট GDS ৰিক্ৰুটমেণ্ট 2026ৰ বাবে আহি গৈছে। আপোনালোকে আজিৰ পৰা আবেদন কৰিব পাৰিব আৰু কেতিয়ালৈকে আবেদন কৰিব পাৰিব গোটেইখিনি মই আপোনালোকক জনাই দিম। আৰু এজ লিমিট আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আৰু ইয়াত এক্সাম প্ৰচেছ কেনেকুৱা, এক্সাম আছেনে নাই, গোটেইখিনি মই আপোনালোকক জনাই দিম। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তেতিয়াহে বুজি পাব। পোনপ্ৰথমতে মই আপোনালোকক জনাই দিছোঁ যে গ্ৰামীণ ডাক সেৱক GDS আপোনালোকে এইবাৰ 28,000 প্লাছ ভেকেঞ্চি পাব আৰু ইয়াত চিম্পল 10 পাছৰ পৰা আবেদন কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ মেক্সিমাম কোৱালিফিকেশ্যনৰ উল্লেখ নাই, কিন্তু আপোনালোকে চিম্পল 10 পাছ কৰিলেই আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াত কোনো ধৰণৰ এক্সাম নহয়, আপোনালোকৰ ডাইৰেক্ট মেৰিট লিষ্ট ওলাই আপোনালোকে এপ্লাই কৰাৰ এমাহৰ পিছতে আপোনালোকৰ মেৰিট লিষ্ট ওলাব। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ মেৰিট লিষ্টলৈকে ওলাই, য'ত নেকি কাট অফ বিভিন্ন ধৰণৰ কেটেগৰীত থাকিব আৰু আপোনালোকৰ নামটো সন্নিষ্ট হ'ব। আৰু আপোনালোকৰ মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰিব, আপোনালোকৰ মেট্ৰিকত কিমানখিনি আপোনালোকে মাৰ্কছ পাইছিলে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। ঠিক আছে, আজিৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত 28,000 প্লাছ ভেকেঞ্চি। ঠিক আছে, মই গোটেইখিনি আপোনালোকক প্ৰচেছটো জনাই দিছোঁ। পোনপ্ৰথমতে ইয়াত মই আপোনালোকক জনাই দিছোঁ যে টেণ্টেটিভ নহয়, আজিৰ পৰা ডাইৰেক্ট আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, 2026ৰ বাবে। ইয়াত এপ্লিকেশ্যন ফিজ আপোনালোকে এনেকুৱা ধৰণৰ হ'ব। আপোনালোকৰ OBC, জেনেৰেল, EWS ৰ বাবে 100 লাগিব আৰু SC, ST, PWD বা ফিমেলৰ কাৰণে এটকাও নালাগে। আৰু এইটো হ'ব আপোনালোকৰ অনলাইন মোড। ঠিক আছে, আৰু আপোনালোকে অনলাইনৰ দ্বাৰা আপোনালোকে আবেদন কৰিব লাগিব। নেক্সট আপোনালোকৰ সময়সীমাটো হৈছে 18 বছৰৰ পৰা 40 বছৰলৈকে জেনেৰেলৰ। ইয়াত ৰিলেক্সেশ্যন দিয়া থাকিব SC, ST। ঠিক আছে, ST সকলে 5 ইয়াৰ্ছ, OBC সকলে 3 ইয়াৰ্ছ পাব। ঠিক আছে, আৰু PWD সকলে 10 ইয়াৰ্ছ পাব। ইয়াত আপোনালোকৰ 28,000 প্লাছ ভেকেঞ্চি আছে। ঠিক আছে, ইয়াত কোৱালিফিকেশ্যন আপোনালোকৰ চিম্পল 10 পাছ। ইয়াত আপোনালোকৰ শ্বৰ্ট লিষ্ট ওলাব। ঠিক আছে, শ্বৰ্ট লিষ্টিং বেটছ অন ক্লাছ 10 মাৰ্কছ। ঠিক আছে, ক্লাছ 10 মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰিব। ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেডিকেল এক্সাম, মানে এইটো এইবিলাক সাধাৰণ, য'ত নেকি আপোনালোকৰ ইয়াত যদি মেৰিটত আপোনালোকৰ নামটো আহে তেন্তে আপোনালোকে 100% চাকৰিটো পাবই। ঠিক আছে, ইয়াত আপোনালোকে অতি সোনকালে এইটো বহুতো এডভান্স হয়, যিটো নেকি GDSটো, এই GDSটো বহুত এডভান্স। ঠিক আছে, আপোনালোকে কম সময়ৰ ভিতৰত চাকৰি পাবলৈ সক্ষম হ'ব। আপোনালোকৰ চাকৰিসমূহ কোনকেইটা বা কি চাকৰি বা কি পষ্টত পাব আপোনালোকে গোটেইখিনি মই আপোনালোকক জনাই দিছোঁ। পোনপ্ৰথমতে ইয়াত চেলেৰীৰ কথা যদি মই ক'বলৈ যাওঁ, আপোনালোকক চেলেৰী কিমান পাব আপোনালোকে ইয়াত মিনিমাম চেলেৰী, ঠিক আছে, মিনিমাম চেলেৰী আপোনালোকে ইয়াত 14,000 প্লাছ পাব। ঠিক আছে, 14,000 প্লাছ। আৰু ইয়াৰ পিছত আপোনালোকে হয়তো আপোনালোকৰ 60K লৈকেও যাব। ঠিক আছে, 60-70K লৈকেও যাব। ঠিক আছে, 65 বা 60 বা 70 এনেকৈও যাব। ঠিক আছে, আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব ইয়াত আপোনালোকৰ চেলেৰীৰ বিষয়ে। এইটো যিহেতু চেণ্ট্ৰেল আপোনালোকৰ জব হয়, আপোনালোকে ইয়াত কোনো ধৰণৰ চেলেৰী ইয়াত সমস্যা নাথাকিব। ঠিক আছে, আৰু ইয়াত আপোনালোকক মই জনাই দিছোঁ এটা BPM হ'ব আৰু ABPM। ঠিক আছে, এই দুটা মিলি পেলাই 28,000 প্লাছ ভেকেঞ্চি আহিছে। BPM আৰু APM এই দুটা ইয়াত হাইষ্ট আপোনালোকৰ ABPMটো হ'ল অলপমান ডাঙৰ। ঠিক আছে, এইটো ডাঙৰ পষ্ট। আপোনালোকক মই নেক্সট এতিয়া আজিৰ পৰা নটিফিকেশ্যনটো খুলি দিব, কিমান বজাত খুলি দিয়ে সেইটো মই আপোনালোকক খোলাৰ লগে লগে আপোনালোকক মই গোটেইখিনি জনাই দিম। ঠিক আছে, আপোনালোকে সেই ভিডিঅ'টো চাব। ঠিক আছে, ইয়াত আপোনালোকে সোনকালে চাকৰি পাবলৈ সক্ষম হ'ব। আৰু ভিডিঅ'টো ভালদৰে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।